নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RK Sarti ক্লাছলৈ। আজি আমি আসাম পুলিচ আৰু ADRE দুয়োটাৰে কাৰণে অতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আসাম পুলিচ ৰিক্ৰুইটমেণ্ট আৰু ADRE ৰিক্ৰুইটমেণ্ট দুয়োটাৰ বিষয়ত আলোচনা কৰা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ এটা পাৰ্ট আসাম পুলিচৰ লগত ৰিলেটেড হ'ব আৰু এটা পাৰ্ট ADRE লগত ৰিলেটেড হ'ব। গতিকে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, কথা হ'ল যে আসাম পুলিচৰ কাৰণে যোনবিলাক পোষ্ট আছিলে, SI পোষ্ট যোনবিলাক আছিলে, সেই SI পোষ্টৰ কাৰণে পৰীক্ষা আপোনালোকে দিছিলে আৰু তাৰ প্ৰভিজনেল আনচাৰ কিজ আগতে ৰিলিজ কৰা হৈছিলে। প্ৰভিজনেল আনচাৰ কিজ ৰিলিজ কৰাৰ পিছত আমাক এটা টাইম দিয়া হৈছিলে, যোনটো টাইমৰ মাজত আমি কি কৰিব পাৰোঁ, আনচাৰ কিজবিলাক চাই পেলাই চেলেঞ্জ কৰিব পাৰোঁ। তো সেই টাইমটো উকলিছে আৰু বৰ্তমান তেওঁলোকৰ ৱেবছাইটত ফাইনেল আনচাৰ কিজ প্ৰভাইড কৰিছে। এইটো আপোনালোকে দেখা পাব। এইটো যোনটো আমাৰ slprbassam.in যোনটো অফিচিয়েল ৱেবছাইট হয় তেওঁলোকৰ, সেই অফিচিয়েল ৱেবছাইটত তেওঁলোকে কি কৰিছে, 28 ফেব্ৰুৱাৰীত এটা নতুন আপডেট দিছে। আৰু এই আপডেট মতে কি আছে, আমাৰ এইকেইটা কুৱেশ্যন পেপাৰ লগতে কুৱেশ্যন ছেটকেইটাও দি দিছে আৰু লগতে আমাৰ ফাইনেল আনচাৰ কিজো দি দিছে। আগত আমি যোনটো পাইছিলোঁ সেইটো আছিলে আমাৰ প্ৰভিজনেল আনচাৰ কিজ। বৰ্তমান যোনটো আমি পাইছোঁ সেইটো হ'ল ফাইনেল আনচাৰ কিজ। তো কথা হ'ল, এই ফাইনেল আনচাৰ কিজ যেতিয়া আমি পালোঁ, তেতিয়া আমি চাই পেলাই গম পালোঁ যে দুটা কুৱেশ্যনৰ আনচাৰ কি তেওঁলোকে চেঞ্জ কৰিছে। তো আপোনালোকে কি কৰিব, হয়তো আপোনালোকে এই ৱেবছাইটত গৈ পেলাই আনচাৰ কিজ ডাউনলোড কৰি চাব পাৰিব, নহ'লে আপোনালোকে যদি ডাইৰেক্ট ইয়াৰ পৰা স্ক্ৰীনশ্বটো লয় তেন্তেও আপোনালোকে চাব পাৰিব। মই ইয়াত দুটা একেলগত দি দিছোঁ, যেনেকৈ এইটো ভাৰ্চন A বুলি লিখিছে, ডেট মিনছ এইটো A ছেট আৰু এইটো B ছেট, এনেকৈ তাৰপিছত মই C আৰু D ছেটটো মই দি দিছোঁ, একেলগতে দুটা দিছোঁ। আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট ল'লেও ধুনীয়াকৈ আপোনালোকে চাব পাৰিব, ভিজিবল হৈ আছে। তো ইয়াৰ পৰা আমি যেতিয়া মিলাই চাইছোঁ, তেতিয়া আমি দেখা পাইছোঁ যে দুটা কুৱেশ্যনৰ তেওঁলোকে আনচাৰ কিজ চেঞ্জ কৰিছে। এইটো হ'ল আমাৰ প্ৰভিজনেল আনচাৰ কিজ। আগত যোনটো দিছিলে প্ৰভিজনেল আনচাৰ কিজ ভাৰ্চন A, ডেট মিনছ ছেট A। এই ছেট A প্ৰভিজনেল আনচাৰ কিজ যেতিয়া আপুনি চাব, তেতিয়া আপুনি চাব পাৰে যে আমাৰ যোনটো 71 নম্বৰ কুৱেশ্যন আৰু 93, 71 আৰু 93, এই 71 আৰু 93 ক'ত আছে, এইটো 93 হয়নে? 71ত তেওঁলোকে প্ৰভিজনেল আনচাৰ কিজত লিখিছিলে B অপশ্যন ইজ দ্য ৰাইট আনচাৰ আৰু 93ত লিখিছিলে C অপশ্যন ইজ দ্য ৰাইট আনচাৰ। এইটো ভাৰ্চন Aৰ কাৰণে। কিন্তু ফাইনেল আনচাৰ কি চাওক, ভাৰ্চন 8 চাব আপুনি। 71ত কি দিছে, 71ত তেওঁলোকে দিছে অপশ্যন C, য'ত নেকি আগত অপশ্যন B কৈছিলে। আৰু 93ত তেওঁলোকে দিছে অপশ্যন B, য'ত নেকি আগত তেওঁলোকে অপশ্যন C কৈছিলে। তো এই দুটা চেঞ্জ হৈছে। তো এই দুটা কুৱেশ্যন কি আছিলে আপোনালোকে চাই লওক। 71ত কৈছিল যে চিকানগ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল। তো ইয়াৰ উত্তৰ আগত দিছিলে অপশ্যন B শিশু সিংহ, কিন্তু এইটো হ'ব বিশ্বসিংহ। তো এইটো যোনে বিশ্বসিংহ দিছিলে আপোনালোকৰ শুদ্ধ হৈছে। নেক্সট কি হ'ব, নেক্সট 93 নম্বৰ কুৱেশ্যনটো আছে যে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল। তো এইটো তেওঁলোকে আগত মণিৰাম দেৱান আনচাৰ দিছিলে, অপশ্যন C দিছিলে, কিন্তু এইটো নহ'ব, এইটোৰ শুদ্ধ উত্তৰ হ'ব গোমধৰ কোঁৱৰ, অপশ্যন B। একচুৱেলি এই কুৱেশ্যনটো এটা কণ্ট্ৰভাৰ্চিয়েল কুৱেশ্যন হয়। এই কুৱেশ্যনটোত অলপ প্ৰব্লেম আছে। আমি সকলোৱে জানো যে মণিৰাম দেৱানো আমাৰ কি আছিলে, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল। পিয়লি বৰফুকন বা তেওঁলোক চাৰিওজনে কৰিছিলে। এতিয়া প্ৰথমগৰাকী ব্যক্তি বুলি কওঁতে বিৰোধিতা বুলি কৈছে, হয়, বিৰোধিতাটো মানে কোনটো পৰ্যায়ত কৰিছে, তেওঁ কোনটো লেভেলত কৰিছে। হয়তো যিকোনো এজন সাধাৰণ মানুহেও বিৰোধিতা কৰিব পাৰে। তো সেই বস্তুটো ইয়াত ক্লিয়াৰ হোৱা নাই। তেওঁলোকে ক'ব মানে তেনেকৈ ক'ব পাৰিলে হয় যে প্ৰথমজন শ্বহীদ কোন আছিলে, বা তেনেকুৱাকৈ প্ৰশ্নটো সুধিব পাৰিলে হয়। তো যি কি নহওক, এতিয়া ফাইনেল আনচাৰ কি দি দিছে যে গোমধৰ কোঁৱৰ, অপশ্যন B ইজ দ্য ৰাইট আনচাৰ। এইটো আপোনালোকে মন কৰিব। তো বেছি খুব এটা চেঞ্জ হোৱা নাই, দুটা কুৱেশ্যনতে তেওঁলোকৰ আনচাৰ কিজ চেঞ্জ হৈছে। এতিয়া এইকেইটা আছিলে আমাৰ আসাম পুলিচৰ কাৰণে ক'বলগীয়া কথা। আসাম পুলিচৰ ৰিজাল্টটো চাগে সোনকালে দিব, আৰু মুখ্যমন্ত্ৰীয়ে কৈছেই গোটেইখিনি ৰিক্ৰুইটমেণ্ট প্ৰচেছ মাৰ্চৰ ভিতৰতে তেওঁলোকে ৰিজাল্টটো দি পেলাই ক্লিয়াৰ কৰিব বিচাৰিছে। গতিকে ফাইনেল আনচাৰ কিজ আহি গৈছে, এতিয়া বৰ্তমান ৰিজাল্ট অহাৰ সময়। তো এইখিনি আছিলে আমাৰ আসাম পুলিচৰ কথা। নেক্সট আমি এতিয়া কথা পাতিম যে ADRE কি কথা পাতিম। তো চাওক, ADREৰ প্ৰথম কথাটো হ'ল যে ৰিজাল্টটো কোনদিনা আহিব। এইটো কোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ যে মই 2 মাহ আগতে, এইটো চাওক 2 মাহ আগতে মই এটা ভিডিঅ' দিছিলোঁ যে এই ভিডিঅ'টোত কেইবাটাও আমি টপিক লৈ পেলাই ডিছকাছ কৰিছিলোঁ। ইয়াত লিখিছিলোঁ যে কেতিয়া ADRE ৰিজাল্ট আহিব, হয়নে? কেতিয়া ADRE ৰিজাল্ট আহিব, পঞ্চায়ত ইলেকশ্যনত কিবা প্ৰভাৱ পেলাব নে নেপেলায়, আৰু ফাইনেল কাট অফ কিমান যাব, সেইবিলাকৰ ওপৰত আমি কথা পাতিছিলোঁ। তো তাত কিন্তু মই, আপোনালোকে চাব পাৰে এই ভিডিঅ'টো, আপোনালোকে মোৰ চেনেলত গ'লে চাবই পাৰিব। 2 মিনিট যদি আপুনি সেই ভিডিঅ'টো চায়, তাত মই স্পষ্টকৈ 2 মিনিটৰ ভিতৰতে কৈছিলোঁ যে চান্সেছ আছে ফেব্ৰুৱাৰীত ৰিজাল্টটো দিয়াৰ। মই ইয়াত লিখি দিছিলোঁ চাওক, 90% চান্সেছ আছে ফেব্ৰুৱাৰীত, কাৰণ কি তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ফেব্ৰুৱাৰীত ৰিজাল্টটো দিব। 2 মাহ আগৰ কথা এইটো, 2 মাহ আগত মই এই ভিডিঅ'টো দিছিলোঁ। কিন্তু মই কৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে সঁচা যে ফেব্ৰুৱাৰীত ৰিজাল্টটো দিব, কিন্তু এটা 10% ৰেয়াৰ চান্স এইটো আছে যে ফেব্ৰুৱাৰীত ৰিজাল্টটো দিব নোৱাৰাৰ কেইবাটাও কাৰণ আছে।
তো এই ৰিজাল্টটো মাৰ্কছ পাই যাব বুলি মই তাতে কৈ দিছিলোঁ। তো সেইটো কথা কোৱাৰ পিছত বহুতে মোক এইটোও কৈছে যে মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈ আছে ফেব্ৰুৱাৰীত দিব, আপুনি কেনেকৈ ক'ব পাৰে যে মাৰ্চত দিব। তো তথাপি যি কি নহওক মাৰ্চ পালেগৈ। তো সেই কথাটো মই আগতীয়াকৈ কৈ দিলোঁ আপোনালোকে চাব পাৰে, এতিয়াও ভিডিঅ'টো আছে, ভিডিঅ'টো গৈ পেলাই আপোনালোকে 2 মিনিট চালে গম পাব যে মই তাতে কৈ দিছোঁ যে ফেব্ৰুৱাৰীত ৰিজাল্টটো দিয়াৰ চান্সেছ আছে, কিন্তু এটা ৰেয়াৰ চান্স সেইটোও আছে যে মাৰ্চ পাবগৈ। তো মাৰ্চ পালেই এতিয়া চাওক নেক্সট আৰু এটা কথা যে এতিয়া বৰ্তমান আমাৰ মাৰ্চৰ আজি 1 তাৰিখ হয়, মাৰ্চৰ 1 তাৰিখ, আৰু মাৰ্চৰ ফাৰ্ষ্ট উইকত ৰিজাল্ট দিয়াৰ কথা। গতিকে কোনদিনা দিব? তো কাইলৈ দিনটো বাদ দিয়ক, দেওবাৰেও দিব পাৰে, কিন্তু কাইলৈ দিনটো দিয়াৰ চান্সেছ খুব কম। মষ্ট প্ৰবেবলি আপোনালোকৰ ৰিজাল্টটো 5 তাৰিখৰ দিয়াৰ চান্সেছ খুব বেছি। আমাৰ মুখ্যমন্ত্ৰীয়ে 7 তাৰিখলৈকে দিছে, এইটো এটা ছেফ ছাইড তেওঁ ৰাখিছে যে প্ৰথম সপ্তাহটো কৈ দিছে, গতিকে 7 তাৰিখ বুলি কৈছে যে 7 তাৰিখৰ ভিতৰত দিব। কিন্তু আপোনালোকৰ মষ্ট প্ৰবেবল হয় 5 তাৰিখ। 5 তাৰিখটো আপোনালোকে ধৰি ৰাখক, 5 তাৰিখে আপোনালোকৰ ৰিজাল্ট অহাৰ চান্সেছ খুব বেছি। আৰু এনেকুৱাও হ'ব পাৰে যে আপোনাৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ৰিজাল্টটো দুটা বেলেগ বেলেগ দিনত দিয়ে, সেইটোও হ'ব পাৰে। আপোনালোকৰ হ'ব পাৰে যে 4 তাৰিখে এটা ৰিজাল্ট দিলে, 5 তাৰিখে এটা ৰিজাল্ট দিলে, বা 5 তাৰিখে এটা ৰিজাল্ট দিলে 6 তাৰিখে এটা ৰিজাল্ট দিলে, এইটোও হ'ব পাৰে। কিন্তু একেলগতে দিব লাগিব তেনেকুৱা কোনো কথা নাই, দিবও পাৰে কিন্তু আপোনালোকৰ নিদিবও পাৰে। গতিকে আপোনালোকে 5 তাৰিখটো ধৰি ৰাখক, এইটোৰ চান্সেছ খুব বেছি। তো ৰিজাল্টটোতো আহি যাব, আপোনাৰ 4 তাৰিখে আহক বা 6 তাৰিখে আহক বা 5 তাৰিখে আহক, বা মুখ্যমন্ত্ৰীয়ে কোৱা মতে 7 তাৰিখৰ ভিতৰত যিকোনো এটা দিনত ৰিজাল্টটো আহক। কিন্তু আপোনালোকৰ কৰণীয় কি এতিয়া? মেইন টেনশ্যনটো ৰিজাল্ট হ'ব নালাগে, ৰিজাল্টটোতো আহিব। কিন্তু ধৰি লওক আপুনি পাছ কৰিলে, আপুনি 4ৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছিলে, গ্ৰেড 4, কি আৰম্ভ হ'ব? আপোনাৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। ইণ্টাৰভিউটোৰ কাৰণে কিন্তু আপোনাক বেছি টাইম নিদিয়ে। ধৰি লওক এই 14 তাৰিখে হোলী আছে, 14 তাৰিখে হোলী আছে, এইটো সপ্তাহ আপোনালোকক প্ৰিপাৰেশ্যনৰ কাৰণে কিবা কিবি কৰাৰ কাৰণে সময় দিব। যদি 7 তাৰিখৰ ভিতৰত ৰিজাল্টটো অহাৰ কথা সেইটো আহি যায়, তাই 7 তাৰিখৰ ভিতৰত ৰিজাল্ট অহাৰ পিছত আপোনালোকক এসপ্তাহে সময় দিয়া হ'ব। এসপ্তাহ বুলি কওঁতে সেই 15-16 তাৰিখলৈকে আপুনি সময় পাব। আৰু এই 17 তাৰিখৰ পৰা আপুনি ধৰি লওক যে আপোনালোকৰ ইণ্টাৰভিউ প্ৰচেছ আৰু আপোনালোকৰ স্কিল টেষ্টৰ কামখিনি আৰম্ভ হ'ব কিন্তু। গতিকে আপোনালোকে এতিয়াৰ পৰা একদম লাগি যাওক। মোৰ ইউটিউব চেনেলত আপোনালোকে গৈ পেলাই ইণ্টাৰভিউ গাইডেন্স বুলি এটা প্লেলিষ্ট আছে, তাত গৈ পেলাই চাওক। ইণ্টাৰভিউৰ বেছিক আইডিয়াখিনি খুব ধুনীয়াকৈ তাত মই বুজাই দিছোঁ। মোৰ যিমান এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি তাত ঢালি দিছোঁ মই। কেতিয়াবা মই নিজেও সেই ভিডিঅ'খিনি, মোৰ নিজৰ ভিডিঅ'টো মই নিজে চাওঁ যে কিবা ভুলকৈ কৈছোঁ নেকি, কিবা এইটো বেটাৰ কৰিব পাৰোঁ নেকি, সেইকাৰণে ভিডিঅ'বিলাক চাওঁ। তো ৰিচেণ্টলি মই সেই ভিডিঅ'বিলাক চাইছিলোঁ ইণ্টাৰভিউ গাইডেন্সত, যে মই কোৱা কথাখিনি আৰু কিবা নতুনকৈ সংযোজন কৰিব পাৰি নেকি। তো মই দেখিছোঁ যে সেইখিনি কথা কিন্তু খুব মানে কামত অহা কথা। আপোনালোকে চাব, সেই যোনবিলাক ভিডিঅ' মই ইণ্টাৰভিউ গাইডেন্সৰ নামত দিছোঁ, সেই ভিডিঅ'বিলাক আপোনালোকে গৈ পেলাই চাওক। আপোনালোকৰ যদি ফলাফল যদি নহয়, তাৰপিছত আপোনালোকে মোৰ যিকোনো ভিডিঅ'ত আহি পেলাই কমেণ্ট কৰিব যে আপোনাৰ কথাখিনি মই ফ'ল' কৰিছিলোঁ কিন্তু ইণ্টাৰভিউত কামত নাহিল। সেইটো মই অ'পেন চেলেঞ্জ দিছোঁ। আপোনালোকে যাওক, মোৰ ইণ্টাৰভিউৰ নিজৰ যোনটো এক্সপিৰিয়েঞ্চ আছে, মই IBPSত ইণ্টাৰভিউ দিছোঁ। মই ৰেলৱেত থাকোঁতে ৰেলৱেত যোনটো ট্ৰেইনিং চেণ্টাৰ আছে, তাত মই 3টা ইণ্টাৰভিউ দিছোঁ। APSCত ইণ্টাৰভিউ দিছোঁ। আৰু এটা ইণ্টাৰভিউ যোনটোত মই কৃতকাৰ্য হোৱা নাছিলোঁ, যিখিনি এতিয়া ক'লোঁ গোটেইখিনিত মই কৃতকাৰ্য হৈছোঁ, খালি এটাতে কৃতকাৰ্য হোৱা নাছিলোঁ, কিন্তু সেইটোৰ পৰাও মই শিকিছোঁ। সেইটো হ'ল 2006-07ত মই এটা এক্সাম দিছিলোঁ, সেইটো নগাঁও জুডিচিয়েল কোৰ্টৰ। তো তাৰে এটা ইণ্টাৰভিউৰ কথা মই কৈ আছোঁ এতিয়া, যোনটোত মই মানে কৃতকাৰ্য হোৱা নাছিলোঁ। এই গোটেইখিনি ইণ্টাৰভিউৰ পাৰ্চনেল ইণ্টাৰভিউৰ এক্সপিৰিয়েঞ্চ মই তাত ঢালি দিছোঁ। আপোনালোকে নিশ্চয় সেই প্লেলিষ্টটো চাব পাৰে, আৰু চাই পেলাই মই একদম 100% চিয়'ৰ, মোৰ দেন 100% চিয়'ৰ, যদি আপোনালোকে সেই ভিডিঅ'খিনি চাই আপোনালোকৰ পাৰ্চনেলিটি ডেভেলপমেণ্টত সহায় হ'ব আৰু আপোনালোকে ফলাফল ভাল কৰিব ইণ্টাৰভিউত গৈ পেলাই। গতিকে যদি আপোনালোকে কাট অফটো ক্লিয়াৰ হৈ যায়, এনেকুৱাতো হ'ব পাৰে যে যিমান কাট অফ আছে আপুনি তাৰ একদম ওচৰে পাজৰে নম্বৰ পাই পেলাই কাট অফ ক্লিয়াৰ কৰিছে। গতিকে আপোনাক ইণ্টাৰভিউত ভাল কৰিব লাগিব, হয়নে নহয়? তো ইণ্টাৰভিউৰ কাৰণে লাগি যাওক, সময় বেছি নাই। 17 তাৰিখৰ পৰা একদম মষ্ট প্ৰবেবল আপোনালোকৰ ইণ্টাৰভিউ আৰু স্কিল টেষ্ট আৰম্ভ হ'ব। যিসকলে 3rd গ্ৰেডৰ কাৰণে পৰীক্ষা দিছে, 3rd গ্ৰেডৰ স্কিল টেষ্ট আৰম্ভ হ'ব। স্কিল টেষ্টৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই মাইক্ৰ'ছফ্ট এক্সেল, মাইক্ৰ'ছফ্ট ৱৰ্ড এণ্ড মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট, ডেট মিনছ PPT, এই 3টা আপোনালোকে প্ৰেক্টিছ কৰি থাকক। মই আৰু এটা ভিডিঅ' লৈ আহিম যোনটোত মই প্ৰবেবল কুৱেশ্যন, আপোনালোকক ডাইৰেক্টলি মই প্ৰবেবল কুৱেশ্যন ফৰ দ্য স্কিল টেষ্ট মই দি দিম। সেইটোত প্ৰেক্টিছ কেনেকৈ কৰিব আপোনালোকে কৰিব। প্ৰেক্টিছটো আপোনালোকে নিজৰ কম্পিউটাৰত, যাৰ কম্পিউটাৰ আছে নিজে কম্পিউটাৰত কৰিব, যাৰ কম্পিউটাৰ নাই আপোনালোকে কম্পিউটাৰ চেণ্টাৰত গৈ কৰক। এতিয়াৰ পৰা 1 ঘণ্টাকৈ ইনভেষ্ট কৰক। যেনেকৈ ৰাস্তা এটা ওলাব লাগিব ন, আপোনাৰ যদি কিবা প্ৰব্লেম আছে সেইটো সলিউশ্যন আপুনি কৰিব লাগিব। গতিকে মই বুদ্ধি দি দিম, কিন্তু মই যেনেকৈ কৈ আছোঁ কোনোবা বেলেগ এজন টিচাৰেও আপোনাক সেই বুদ্ধিটো দিব পাৰে, সেইটো কোনো কথা নাই। বুদ্ধি দিব পাৰে মানুহে, কিন্তু আপুনি ইমপ্লিমেণ্টেশ্যনটো নিজে কৰিব লাগিব। গতিকে আপোনালোকে কৰিব। আৰু এতিয়াৰ পৰা মই বাৰে বাৰে কৈছোঁ, লাগি যাওক। ইণ্টাৰভিউ আৰু স্কিল টেষ্টত আপোনালোকক টাইম নিদিয়ে, কিন্তু মানে মেক্স টু মেক্স আপোনালোকক 10 দিন টাইম দিব, মেক্স টু মেক্স। এই 10 দিনৰ ভিতৰত আপুনি প্ৰিপাৰেশ্যন কৰিব নোৱাৰে। গতিকে এতিয়াৰ পৰা লাগি যাওক। আপুনি ভাবিব পাৰে যে ৰিজাল্টটো দি লওক তাৰপিছত মই কৰিম। নাই, কোনোবাই যদি 10 দিন প্ৰেক্টিছ কৰিছে আৰু আপুনি যদি 12 দিন প্ৰেক্টিছ কৰিছে, সেইটোৰ ফলাফল কিন্তু বেলেগ হ'ব। 2 দিনৰ প্ৰেক্টিছৰ কাৰণেও আপুনি কিবা এটা বেটাৰ এজ এটা আপুনি পাবই পাব। গতিকে আপোনালোকে লাগি যাওক। ইণ্টাৰভিউৰ কাৰণে মই বাৰে বাৰে কৈছোঁ, মোৰ ইণ্টাৰভিউ ভিডিঅ'বিলাক চাওক, বেছি ভিডিঅ' নাই।
একদম বেছিক যোনবিলাক আছে ইণ্টাৰভিউত দুটা পাৰ্ট থাকে দেই এটা হ'ল আপোনাৰ যোনটো আপুনি যাৰ ওপৰত আপুনি কাম কৰিব পাৰে সেই পাৰ্টটো বেছি ষ্ট্ৰং কৰিব লাগে আৰু এটা আছে যোনটোৰ ওপৰত আপুনি কাম কৰিলেও আপোনাৰ কোনো মানে গেৰাণ্টি নাই যে আপুনি যোনখিনিৰ ওপৰত কাম কৰিছে তাৰ ওপৰত কুৱেশ্যন আহিব মানে মই ক'ব বিচাৰিছিলোঁ এটা যোনটো আপোনাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট যোনটোত আপোনাৰ কনফিডেঞ্চৰ কথা আহে বডি লেংগুৱেজৰ কথা আহে মানে কথা কোৱাৰ ধৰণ শৈলী সেইবিলাকৰ কথা আহে এইবিলাকত আপুনি নিজে কাম কৰিব পাৰিব আৰু কাম কৰিলে সেইটোৰ ওপৰত আপোনাৰ দখল হ'ব আৰু সেইটোৰ ওপৰতে নম্বৰ বেছি দিয়ে ইণ্টাৰভিউৱাৰে ছেকেণ্ড পৰ্চনটো কি আছে ছেকেণ্ড পাৰ্টটো আছে যে আপোনাৰ নলেজ যদি আপোনাক ফেক্ট বেছ কিবা এটা সুধি দিলে আৰু সেইটো আপুনি পাৰিছে বা পাৰা নাই সেইটোত আপোনাৰ নম্বৰ নাকাটে আপোনাৰ নম্বৰ কাটিব বা নম্বৰ পাব আপুনি যে পাৰা নাই সেইটো আপুনি কেনেকৈ হেণ্ডেল কৰিছে বা আপুনি যে পাৰিছে সেই পাৰাটো আপুনি গ্ৰেছফুলি উত্তৰটো দিছে নে দিয়া নাই তো গতিকে মেইন খেলটো হয় পাৰ্চনেলিটিৰ ওপৰত কাৰণ এইটো এটা পাৰ্চনেলিটি টেষ্টেই হয় গতিকে আপোনালোকে মোৰ ভিডিঅ'খিনি চাওক মই বাৰে বাৰে কৈ আছোঁ ভিডিঅ'খিনি চাওক নিশ্চয় আপোনালোকে তাৰ পৰা সুফল পাব আৰু যদি সুফল নাপায় আপুনি আহি পেলাই কমেণ্টত মোক জনাব যে আপোনাৰ গোটেইখিনি ভিডিঅ' মই চাইছিলোঁ ইণ্টাৰভিউ গাইডেঞ্চৰ একো কামত নাহিল মোক অপেনলি ক'ব তেতিয়া মই আপোনালোকক অপেনলি চৰি ক'ম মই সেইটো কৈ দিছোঁ কাৰণ কি মই বিচাৰোঁ যে যিসকল ভাল কেণ্ডিডেট আছে চিৰিয়াছ কেণ্ডিডেট আছে তেওঁলোক আগুৱাই যাওক সেইটো মোৰ ইচ্ছা এটা আৰু মই অফলাইনতো বহুতক তেনেকুৱা গাইডেঞ্চ দি থাকোঁ কিন্তু আপোনালোকৰ লগত জড়িত হৈছোঁ যেতিয়া মই ভাবোঁ যে মোৰ যিমানখিনি আছিলে মই সিমানখিনি সেই প্লে'লিষ্টটোত ঢালি দিছোঁ আৰু কেইবাটাও মই প্ৰমিছ কৰিছিলোঁ যে জিলাভিত্তিকভাৱে মই ইণ্টাৰভিউৰ কাৰণে ভিডিঅ' আনিম সেইটো এতিয়াও মই পাহৰি যোৱা নাই সেইটো লৈ মই চিন্তা কৰি আছোঁ মানে প্ৰতিটো জিলাৰ কাৰণে আনিব নোৱাৰিলেও মই ক্লাবিং কৰি আনিম যেনেকৈ এটা ভিডিঅ' মই বৰাকভেলীৰ ওপৰত আনিছিলোঁ বৰাকভেলীত 3টা ডিষ্ট্ৰিক্ট আছে 3টা ডিষ্ট্ৰিক্টৰ কাৰণে সেই ভিডিঅ'টো কামত আহিব ধৰি লওক নেক্সট মই আপাৰ আছামৰ কাৰণে এটা ভিডিঅ' আনিলোঁ লোৱাৰ আছামৰ কাৰণে এটা আনিলোঁ আৰু মিডিল আছামৰ কাৰণে এটা আনিলোঁ এনেকৈ মই চেষ্টা এটা কৰিম কাৰণ সময় মোৰ বহুত কম মোৰ নিজৰ অফিচ থাকে অফিচ কৰি নিজৰ মানে পৰিয়ালৰ টাইম দি পেলাই তাৰপিছতহে মই এইবিলাক কৰিব পাৰোঁ আৰু মোৰ অফলাইন কোচিঙো চলে গতিকে সেইটোৰ ওপৰতো মই কাম কৰিব লাগে গতিকে যিমান পাৰোঁ আৰু আপোনালোকৰ কাৰণে চেষ্টা কৰিম এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আপোনালোকে ৰিজাল্টৰ ডেটটো 5 তাৰিখ বুলি ধৰি লওক আৰু তাতকৈ বেছি ইম্পৰ্টেণ্ট ইণ্টাৰভিউ বা স্কিল টেষ্টৰ ডেটটো আপোনালোকে 17 তাৰিখ বুলি ধৰি লওক ইয়াৰ পৰা আৰম্ভ হ'ব গতিকে আপোনাৰ 17 তাৰিখেও পৰিব পাৰে 18 তাৰিখেও পৰিব পাৰে এইটোতো ফেজ ৱাইজ হ'ব 2-3 দিন থাকিব টাইমটো তো সেইটোৰ ওপৰত আপোনালোকে কাম কৰক আশা কৰোঁ মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে লাভান্বিত হ'ব ধন্যবাদ